জিলা ঘোষণা কৰিলে ঠিকেই, কিন্তু আজিৰ পৰ্যন্ত নিৰ্ধাৰণ কৰিব পৰা নাই সীমা। সীমা নিৰ্ধাৰণ নকৰাক লৈ প্ৰতিবাদ পাঠশালাত। বজালী জিলাৰ সুৰক্ষা সমিতিৰ হৰি মন্দিৰত অৱস্থান ধৰ্মঘট। বজালী জিলাৰ ঘোষণাৰ পিছতো আজিলৈ চৰকাৰে নিষ্পত্তি নকৰিলে সীমা। উল্লেখ্য যে পূৰ্বৰ অংগ ভৱানীপুৰ আজিও কাৰ্যত বৰপেটা জিলা। বজালীৰ আৱেগ ভট্টদেৱ বিশ্ববিদ্যালয় ক্ষেত্ৰও আজি কাৰ্যত ভৱানীপুৰ সৰভোগ সমষ্টি। বজালীক কেন্দ্ৰ কৰি চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে আজি বজালীবাসীয়ে মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। তিনি কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অতুল বৰা আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে ৰাইজৰ সাক্ষাৎ আজিও অহাৰ প্ৰতিপন্ন হ'ল। আজিলৈকে কেবিনেটত উপ সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহ'ল। কিয় বাৰে বাৰে প্ৰতাৰিত হৈ আহিছে বজালী জিলা? ৰাইজৰ প্ৰশ্ন, কেতিয়া পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰিব বজালী? বজালীবাসী ৰাইজৰ লগতে ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া আন্দোলনৰ ফলশ্ৰুতিত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 2019 চনত বজালীক জিলা হিচাপে ঘোষণা কৰিছিল আৰু তেতিয়া সমষ্টি আছিল পাটাচাকুচি আৰু ভৱানীপুৰ সমষ্টি। তাৰপিছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া যেতিয়া আহিল, সেই প্ৰক্ৰিয়াত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰিত্ব কালত আমি সমষ্টি পুনৰ নিৰ্ধাৰণ সময়ছোৱাত আমাৰ এই পাঠশালা হৰি মন্দিৰ প্ৰাংগণত কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৈছিলে আহি যে আমি এখন পূৰ্ণাংগ জিলা পাম আৰু এই জিলাখন বজালীবাসীৰ ভৱিষ্যতৰ সপোনৰ জিলা হ'ব। সকলোৱে জানে বজালীবাসীয়ে কি প্ৰতাৰণা কৰি আছে। কমিটি গঠন কৰি দিছে, তেওঁলোকে কিন্তু কোনো ধৰণৰ মানে কি বজালীবাসী পোৱা ধৰণৰ কোনো ধৰণৰ কাম কৰা নাই। তেওঁলোকে আহিছে হয়তো ক'ৰবাত কিবা কিবি কাম কৰি গুচি গৈছে। তেওঁলোকে আচলতে এই ক্ষেত্ৰত কি ব্যৱস্থা কৰিছে তেওঁলোকৰ বাহিৰে কোনেও নাজানে। য'ত নেকি আজি ইমান বছৰে 2 বছৰ হৈ প্ৰায় যিটো আমি পাব লগা বস্তু এতিয়ালৈকে তেওঁলোকে দিয়া নাই। খালি আমাক সৰু ল'ৰাৰ নিচিনা খেল খেলাৰ দৰে মানে কি ঠগাই আছে, ওলাই আছে। সীমা আজিলৈকে কিন্তু সীমা নিৰ্ধাৰণ যি ভৌগোলিক চাৰিসীমা, এই সীমাটো নিৰ্ধাৰণ কৰিব নোৱাৰে। ভৱানীপুৰ সৰ্ভোগ সমষ্টি বজালী জিলাত অন্তৰ্ভুক্ত হৈছে নে হোৱা নাই, এই ক্ষেত্ৰত আচলতে প্ৰতিবাদত গৈছে, অৱস্থান ধৰ্মঘট কৰিছে। কি ক'ব? তাৰপৰা এইটোতো হৈয়ে আছে। তেওঁলোকেতো আচলতে ভৌগোলিক পৰিসীমাই এতিয়ালৈকে তেওঁলোকে থিৰাং কৰিব পৰা নাই। আৰু যিটো এতিয়া আহি কৈছে যে কি 1টা সমষ্টিক লৈতো কোনো ধৰণৰ জিলা গঠন হ'ব নোৱাৰে। গতিকে সেই ভৌগোলিক পৰিসীমাটো প্ৰথমতে তেওঁলোকে ঠিক কৰিব লাগে। গতিকে আমি আহ্বান কৰিছোঁ মানে চৰকাৰক, তেওঁলোকে যাতে ভৌগোলিক পৰিসীমাটো সঠিকভাৱে নিৰ্ধাৰণ কৰি আমাক জিলাখন পূৰ্ণাংগ ৰূপত দিয়াৰ কাৰণে ব্যৱস্থা কৰে। সমিতিৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত আচলতে আজি এটা বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু এই বিক্ষোভ কাৰ্যসূচীটো এইকাৰণে গ্ৰহণ কৰা হৈছে কাৰণ চৰকাৰখনে বজালীবাসী ৰাইজক এক প্ৰতাৰণা কৰিছে। আৰু এই প্ৰতাৰণাটো এনেধৰণে কৰিছে যে বজালী জিলাখনৰ লগত যেন লৰা ধেমালি কৰিছে আৰু বজালী অঞ্চলৰ ৰাইজৰ লগত যেন লৰা ধেমালি কৰিছে। বজালী সমষ্টিৰ পৰা গৈ এগৰাকী বিধায়ক আচলতে কেবিনেট মন্ত্ৰিত্ব লাভ কৰি আছে, কেবিনেট মন্ত্ৰী হৈ আছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। তেখেতে নিজকে জ্যেষ্ঠ কেবিনেট মন্ত্ৰী বুলি জহাই ফুৰে। তেখেতে 2 নম্বৰৰ তালিকাত থকা 2 নম্বৰৰ মন্ত্ৰী বুলি নিজকে জহাই ফুৰে। কিন্তু তেখেত থকাৰ পিছতো আমাৰ যিটো ভৌগোলিক চাৰিসীমা বজালীৰ, সেয়া কিন্তু তেওঁ বৰ্তমানলৈকে স্পষ্ট কৰিব নোৱাৰিলে। কেবিনেট উপসমিতিৰ 39খন উপজিলা হ'ল, আমি আদৰণি জনাইছোঁ। কিন্তু আমাৰ বজালীৰ যিটো সীমা, বজালীৰ এই সীমাটো বৰ্তমানলৈকে নিৰ্ধাৰণ কৰিব নোৱাৰাটো কিন্তু অতিকৈ দুৰ্ভাগ্যজনক। গতিকে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই আচলতে বজালীবাসীৰ ওচৰত ক্ষমা খুজিব লাগে, কাৰণ তেখেত বিফল হৈছে। তেখেতে বজালী অঞ্চলৰ ৰাইজক প্ৰতাৰণা কৰিছে আৰু এই চৰকাৰখনে বজালী অঞ্চলৰ ৰাইজক প্ৰতাৰণা কৰিছে। আৰু আমাৰ স্পষ্ট দাবী যে বজালী জিলাৰ যিটো পৰিসীমা, ভৌগোলিক পৰিসীমা, সেই পৰিসীমা অতি সোনকালে নিৰ্ধাৰণ কৰিব লাগে আৰু বজালী সমষ্টি আৰু ভৱানীপুৰ সৰভোগ সমষ্টিক লৈ এখন পূৰ্ণ জিলা অতি শীঘ্ৰে ঘোষণা কৰিব লাগে।